নমস্কাৰ আছোঁ ঢলা চৈখোৱাৰ হাতুগুলি অঞ্চলত আৰু ব্ৰহ্মপুত্ৰৰ নিচেই পাৰতে আছোঁ আৰু আমি যে বাৰিষাৰ সময়ত দেখুৱাইছিলোঁ ভয়ংকৰ গৰাখহনি আহিছিল এই লুইতৰ আৰু সাংঘাতিকভাৱে মাথাউৰিটো মানে প্ৰায় খহাই নিও নিও অৱস্থা আছিল। গতিকে সেই মাথাউৰিটোতে সংলগ্ন কৰি আৰু এটা মাথাউৰি এইটো জিঅ' টিউব চৰকাৰে ইতিমধ্যে কাম কৰিছে, দেখিছে জিঅ' টিউবৰ কাম কৰিছে। সেইটো হৈছে পুৰণা মাথাউৰিটো আৰু এইটো হৈছে তাৰ সংলগ্ন কৰি ইয়াতে জিঅ' টিউব দিছে। ইয়াৰ ওপৰত আকৌ পুনৰ মাটিৰ মাথাউৰি দিয়াৰ ব্যৱস্থা হ'ব বুলি কৈছে। আৰু ইটো পাৰে য'ত খহাইছিলে সেইফালেও পাকুপাইন আৰু জিঅ' বেগৰ কাম কৰি আছে। কিমানখিনি ফলপ্ৰসূ হয় বাৰিষা সময়তে আচলতে দেখা যাব। বহুত মানুহে ইতিমধ্যে কাম কৰি আছে। সেই মথাউৰিটোৰ সিটো পাৰে অকণমান দেখুৱাওঁ আপোনালোকক, ৰ'ব। পাকুপাইন পেলাই আছে আৰু জিঅ' বেগ, সৰু সৰু জিঅ' বেগত বালি ভৰাই পাৰটো বান্ধিবলৈ চেষ্টা কৰি আছে। যিহেতু এতিয়া পানী অলপ কমি আছে, কিন্তু ইয়াৰ কিমানখিনি সফল হয় আৰু ৰাইজ কিমান সুৰক্ষিত হয় সেই কথাখিনি আচলতে বাৰিষাৰ সময়তে গম পাব। আৰু এইফালে গাঁও আছিল, ইফালে গাঁওবিলাক ইতিমধ্যে এইডোখৰ পৰা অকণমান আঁতৰি গুচি গৈছে ঘৰবিলাক, কাৰণ যথেষ্ট পানীৰ কাষ পায়হি আৰু মানুহৰ খেতি বাতি আছিলে এইফালে। এইখন দেখিছে, এখন হৈছে নাও। এই নৈৰ বুকুৰ পৰা আচলতে জিঅ' বেগ ভৰাবৰ কাৰণে বালি আনিছে আৰু ইয়াতে জিঅ' বেগবিলাক ভৰাই এনেকৈ কাষত কাম কৰিছে। হৈছে জিঅ' টিউব। আৰু দেখিছে এইফালে দূৰলৈকে পাকুপাইনৰ কাম হৈছে। এইফালে খুব ধুনীয়াকৈ এইফালৰ দূৰলৈকে একদম পাকুপাইনৰ কাম হৈছে, একদম বহুত দূৰলৈকে। আৰু এইফালে জিঅ' বেগৰ ওপৰত জেচিবিখনে মাটি দি আছে। এইফালে এনেকৈ গোটেই বহুত কেইজনে মানে ঠিকাদাৰ ইয়াতে নিয়োজিত হৈ আছে, দেখিছে। এইফালে ট্ৰেক্টৰ জেচিবি লাগি আছে। আশা কৰিছোঁ কামটো ফলপ্ৰসূ হওক আৰু নদীৰ যিটো সোঁত খহনীয়া এইটো ৰুধিবলৈ সক্ষম